চিনটো দিয়া আছে নেকি 6ত চিন দিয়া আছে আমি বিচাৰকৰ উদ্দেশ্যে এটা কথা জনাবলৈ পাইছোঁ লৈছোঁ যে 6 সংখ্যাটোৰ ওপৰত এটা আস্তনা আছে আৰু 9টো আস্তনা নাই তাৰমানে আস্তনা নহ'লে সেইটো 9 আৰু আস্তনা থাকিলে সেইটো 6 হৈ থাকিব এইখিনি আমি হাউচি গুটিসমূহ হাউচিত নিক্ষেপ কৰাৰ বাবে আমি আহ্বান জনাইছোঁ আমি আৰম্ভ কৰিবলৈ লৈছোঁ এককৰ ঘৰত হাউচি ঘূৰাব আহিছে কিমান নম্বৰ 8 একৰ ঘৰত 8 নম্বৰ উঠিছে দহক ঘূৰক next 8 মানে এটা লেখা বিশেষ কাটি লিখি এটা লেখা আছে লিখি পড়ছি ডাবল এক লেখা ডাবল খতম এবার কতকৰ ঘৰত 9 কতকৰ ঘৰত 9 সংখ্যা 9 ঠিক আছে এবার হাজারর হাজারর ঘৰত 3 অযুতৰ ঘৰত এবাৰ অযুতৰ ঘৰত 8 এবাৰ লাখৰ ঘৰত 6 আমার প্রথম বিজেতার নম্বর হল 683988 6,83,988 6,83,988 এবার আমি দ্বিতীয় পুরস্কারের বাবে যাম আগবাড়িম দ্বিতীয় পুরস্কারের প্রথম একক সংখ্যা দ্বিতীয় পুরস্কার মারুতি সুইফট 1 দ্বিতীয় পুরস্কার এককৰ ঘৰত 1 মারুতি সুইফট ইয়া
1 দ্বিতীয় পুৰস্কাৰ মাৰুতি ছুইফ্ট 1 এককৰ ঘৰত আৰু ইয়াত দহক হৈছে দহকৰ ঘৰত দ্বিতীয় পুৰস্কাৰ দহকৰ ঘৰত আহিছে 5 দহকৰ ঘৰত ওলাইছে 5 এইবাৰ চাম আমি শতকৰ ঘৰত মাৰুতি ছুইফ্ট ভিএক্সৰ দুটা শতকৰ ঘৰত এয়া শতক ঘূৰিছে দ্বিতীয় পুৰস্কাৰ শতকৰ ঘৰত 1 আহিছে 1 এবাৰ হাজাৰৰ ঘৰত চাম সেকেন্ড পুৰস্কাৰ হাজাৰৰ ঘৰত কি আহে হাজাৰৰ ঘৰত 0 হাজাৰৰ ঘৰত 0 অযুতৰ ঘৰত ঘূৰিছে এইবাৰ অযুতৰ ঘৰত 6 মাৰুতি ছুইফ্ট ভিএক্সৰ আৰু এটা সংখ্যা আছে লাখৰ ঘৰৰ সংখ্যা আছে এইবাৰ এটা দিছে লাখৰ ঘৰত 7 হাউসত আছে মাৰুতি ছুইফ্ট 7 7 আমাৰ ছুইফ্ট আছে সেকেন্ড পুৰস্কাৰ খেলখনৰ দ্বিতীয় পুৰস্কাৰ মাৰুতি এয়া ছুইফ্ট দ্বিতীয় পুৰস্কাৰ মাৰুতি ছুইফ্টৰ আহিছে 760151 7600151 7,60,151 এইবাৰ আমি এবাৰ বলেৰো পিকআপ খেলখনৰ তৃতীয় পুৰস্কাৰ বলেৰো পিকআপ ভ্যানৰ বাবে বলেৰো পিকআপ ভ্যানৰ আমি এককৰ ঘৰত চাম এককৰ ঘৰত এককৰ ঘৰ কি ওলাইছে 0 ওলাইছে 0 কেনসেল হ'ব নেকি না এককৰ ঘৰত নহয় কেনসেল নহয় নাই এককৰ ঘৰত ঠিকই আছে 0 আহিছে বলেৰো পিকআপ ভ্যানৰ এইবাৰ দহকৰ ঘৰত চাম আমি এতিয়া দহক ঘূৰিব বলেৰো পিকআপ ভ্যান তৃতীয় নম্বৰ পুৰস্কাৰ দহকৰ ঘৰত পাম আমি 6 নে 9 আহিছে 9 এয়া 9 দহকৰ ঘৰত 9 শতকৰ ঘৰত চাম আমি 09 এতিয়া শতক ঘূৰিব শতকৰ ঘৰত 2 আহিছে 2 শতকৰ ঘৰত 2 ইয়া বলেৰো পিকআপ ভ্যানৰ এককৰ ঘৰৰ সংখ্যা আহিছে 0 দহক 9 আৰু শতক হাজাৰৰ ঘৰত এয়া হাজাৰ হাজাৰৰ ঘৰত 5 আহিছে 5 এয়া 5 3 নম্বৰ পুৰস্কাৰৰ হাজাৰৰ ঘৰৰ সংখ্যা 5 আহিছে তাৰপিছত অযুত 5 এইবাৰ চাম আমি অযুতৰ ঘৰত পাম আমি 9 আহিছে অযুতত 9 আহিছে 9 আৰু এটা বাকি আছে বলেৰো পিকআপ ভ্যানৰ লাখৰ ঘৰৰ লাখৰ ঘৰত চাম আমি সংখ্যাৰ ভিতৰত লাখৰ ঘৰত আমি পালো 9 আহিছে 9 বলেৰো পিকআপ তৃতীয় ভ্যানৰ পুৰস্কাৰ বলেৰো পিকআপ ভ্যানৰ নম্বৰ এয়া বলেৰো পিকআপ ভ্যানৰ 995290 কিমান 9 কেনসেল হ'ব আমাৰ এন্ডিংটো আছে 8 আচ্ছা তাতো ঠিক 9 নটো হেৰি কৰি দিব লাগে উলাই দিব লাগে এইটো কি হ'ব এইটো নাই এইটো আকৌ হৈ যাব ৰি হ'ব 9 লাখৰ ঘৰৰ 9টো কেনসেল হ'ব যেহেতু 8 লৈকে আছিল 8 লাখ কিমান টিকট আছিল ইয়াত নহয় ন 8 লাখলৈকে টিকট আছিল তেতিয়ালে 9 লাখ ওলাই আছে 9 কেনসেল হ'ব 9টো কেনসেল হ'ব লাখৰ ঘৰত আকৌ ঘূৰিব এইবাৰ 7 ওলাই আহিছে 7 একসেপ্টেবল যেহেতু 9 লাখলৈকে টিকট নাই 9টো আছে 9টো কেনসেল হয় এয়া নিয়ম এইবাৰ 7 ওলাইছে অৰ্থাৎ বলেৰো পিকআপ ভ্যানৰ যিটো নম্বৰ আহিছে
এয়া দেখুৱাইছো বলেৰো পিকআপ ভানৰ নম্বৰ আহিছে 795290 পুৰস্কাৰ বিজেতাৰ লাকি কুপনৰ নম্বৰ হ'ল 795290 বলেৰো পিকআপ ভান 7952990 এবাৰ আহিব মাৰুতি বালেনো ৪ৰ্থ নম্বৰ পুৰস্কাৰ চতুৰ্থ পুৰস্কাৰৰ বাবে মাৰুতি বালেনো আমি প্ৰথম এককৰ ঘৰত চাম কি সংখ্যা এককৰ ঘৰ এয়া ঘূৰিব এতিয়া এককৰ ঘৰত এককৰ ঘৰত উঠি আহিছে নীলা গুটি 5 আহিছে একৰ ঘৰত 5 আহিছে বেলেনৰ একৰ ঘৰৰ সংখ্যা আহিছে 5 আৰু এই খেলখন হৈ আছে কামাৰকুছিত হৈছে আনন্দনাথ শিশু গৃহ নিৰ্মাণৰ সাহায্যৰে যিখন খেলৰ আয়োজন কৰা হৈছিল আজি ফলাফল ঘোষণা আজি ফলাফল খেল চলি আছে বৰ্তমান লাইভ চলি আছে আৰু এতিয়া দহক ঘূৰিব 4 নম্বৰ পুৰস্কাৰৰ কাৰণে একৰ ঘৰৰ সংখ্যা ওলাইছে 5 আৰু এবাৰ দহকৰ ঘৰৰ সংখ্যা ওলাই আহিব ইয়া হাউচ সিট ঘূৰি আছে 4 ওলাইছে 4 দহকৰ ঘৰৰ সংখ্যা 4 দহকৰ ঘৰত আমি পাম 4 4 এবাৰ শতকৰ ঘৰত চাম এবাৰ শতক ঘূৰিব বেলেনৰ কাৰণে লাকি বিজেতাৰ বেলেনো 4 এইবাৰো 4 ওলাই আহিছে কুপন চেক কৰক আপোনালোকে যদি 4 আছে 4 চতুৰ্থ বেলেনৰ লাষ্টৰ তিনিটা সংখ্যা 544 আৰু এবাৰ 1000 ঘূৰিব এবাৰ 1000ৰ ঘৰৰ সংখ্যা ঘূৰিব এয়া কিমান এবাৰো 4 আহিছে 444 আহি গৈছে যদি কোনোবা ভাগ্যৱান কোনোবা আছে 444 চেক কৰক 5444 1000ৰ ঘৰৰ সংখ্যা 5444 মাৰুতি বেলেনো আৰু তাৰ পাছত অজুত ঘৰৰ সংখ্যা ঘূৰি আছে এয়া 8 আহিছে 5448 বেলেনো আৰু এটা সংখ্যা বাকি আছে লাখৰ কিবা ওলাই কিমান ওলাইছে 7 ওলাইছে লাখৰ যদি কোনোবা আছে মাৰুতি বেলেনৰ 7ৰ ঘৰত পোৱা লাখৰ সংখ্যা যদি 7 আছিলে তেতিয়াহ'লে আপোনালোকে কুপন চেক কৰক মাৰুতি বেলেনৰ 78445 এয়া দেখুৱাইছো স্ক্ৰীনত আপোনালোকে দেখা পাইছে চতুৰ্থ নম্বৰ পুৰস্কাৰ মাৰুতি বেলেনৰ 78445 চেক কৰক আৰু এইবাৰ আছে মহিন্দ্ৰা থাৰ 5 নম্বৰ পুৰস্কাৰ মহিন্দ্ৰা থাৰৰ খেল হ'ব থাৰৰ বাবে পঞ্চম পুৰস্কাৰ মহিন্দ্ৰা থাৰৰ নম্বৰ জানিবলৈ আমি প্ৰথমে আগবাঢ়িম একৰ ঘৰ এয়া একৰ ঘৰত ঘূৰি আছে একৰ ঘৰত আমি পাম একৰ ঘৰত কিমান আহিছে 0 আহিছে 0 শূন্য আচ্ছা 0 আহিছে 0 আহিছে মহিন্দ্ৰা থাৰৰ 5 নম্বৰ পুৰস্কাৰ একৰ ঘৰৰ সংখ্যা 0 আহিছে এবাৰ দহকৰ ঘৰৰ সংখ্যা দহক ঘূৰিব আমি আগবাঢ়িম দহক কিবা আহিছে 3 এয়া 3 আহিছে দহকৰ ঘৰত 3 আহিছে 3 এয়া মহিন্দ্ৰা থাৰৰ 5 নম্বৰ পুৰস্কাৰ পঞ্চম পুৰস্কাৰ মহিন্দ্ৰা থাৰৰ দুটা ডিজিট ওলাই আহিছে 03 এইবাৰ শতক ঘূৰি আছে শতক বাকি এয়া 2 আহিছে ভালকৈ স্ক্ৰীন আপোনালোকে দেখা পাইছে 2 আহিছে শতকৰ ঘৰত এয়া মহিন্দ্ৰা থাৰৰ 032 লাষ্টৰ পৰা আহি আছে 032 এবাৰ 1000 হাজাৰৰ ঘৰত আমি পাম এবাৰ 1000 এয়া 1000ৰ ঘৰ মহিন্দ্ৰা থাৰৰ কাৰণে 1000ৰ ঘৰ ঘূৰি আছে 7 ওলাইছে 7 এবাৰ অজুত চেক কৰক 0327 এবাৰ অজুত অজুতৰ ঘৰত পাম আমি 6 ওলাইছে এয়া 6 অৱশেষত মহিন্দ্ৰা থাৰৰ গৰাকী হ'বলৈ ওলাইছে এতিয়া আমি সেই সংখ্যা লাখৰ ঘৰৰ হ'লে এতিয়া নিৰ্ধাৰণ কৰিব কোন হ'ব বিজেতা মহিন্দ্ৰা থাৰ কোনে পাব এতিয়া লাখৰ ঘৰটোত কি আহে 8 আহিছে 8 লাকি বিজেতাৰ
এয়া এইট যদি 8ৰ ঘৰত আছে কাৰোবাৰ লাখৰ ঘৰত 8ৰ ঘৰত যদি লোৱা আছিল একেবাৰে শেষত আপোনাৰ হ'ব কংগ্ৰেচুলেশ্যনছ পঞ্চম নম্বৰ পুৰস্কাৰ 867230 এয়া দেখুৱাইছো শাৰ্টখন ভালকৈ আপোনালোকে চাওক পঞ্চম 867230 আৰু এইবাৰ হ'ব ষষ্ঠ পুৰস্কাৰ এল্টো কেটনৰ ব্লেংক হৈ আছে কাৰ ভাগ্য উদয় চাওঁ এককৰ ঘৰ ঘূৰিব এই এককৰ ঘৰ ঘূৰিব এককৰ ঘৰ ঘূৰি আছে ভাগ্যৱান বিজেতাৰ এককৰ ঘৰত সংখ্যা 1 এককৰ ঘৰত 1 1 এককৰ ঘৰত 1 দহকৰ ঘৰত এবাৰ দহক এ আছিলে দহকৰ এল্টো কেটন দহকৰ ঘৰত গুটি কোনটো উঠে কি উঠিছে এবাৰ 6 দহকৰ ঘৰত আহিছে 6 1 6 লাষ্টৰ পৰা শতক শতক এয়া 4 আহিছে শতক 4 আহিছে এল্টো কেটনৰ শতকৰ ঘৰৰ সংখ্যা 4 আৰু তাৰ পাছত এবাৰ আহিব হাজাৰ হাজাৰ ওলাই হাজাৰ 5 এল্টো কেটনৰ হাজাৰ ঘৰৰ সংখ্যা 1645 আৰু এবাৰ দুটা অযুত আৰু লাখ বাকী আছে অযুত এতিয়া ঘূৰিব ষষ্ঠ পুৰস্কাৰৰ অযুত ঘূৰিব অযুতৰ সংখ্যাৰ ফালে আমি আগবাঢ়িম এয়া অযুত ওলাইছে অযুত 7 ওলাইছে অযুতৰ ঘৰৰ সংখ্যা 7 ওলাইছে 16457 এতিয়া অন্তিম গৰাকী লাখ লাখৰ ঘৰত লক্ষ্য কৰি লাখ 8 লাখত এবাৰো 8 আহিছে এবাৰো 8 এল্টো কেটন এবাৰ 8 নম্বৰ বিজেতাৰ আমি নম্বৰ এল্টো কেটন 875461 8754661 এল্টো কেটন 875461 এইবাৰ আহিব সপ্তম পুৰস্কাৰ মাৰুতি ওয়েগনাৰ বিএক্সআই এয়া খালি হৈ আছে বলক সপ্তম পুৰস্কাৰ মাৰুতি ওয়াগনাৰ এইবাৰ একক চাওঁ কি উঠে সপ্তম পুৰস্কাৰৰ আমি একক সংখ্যা লক্ষ্য কৰি কমাই লওক কিয় ইমান অধৈৰ্য হৈছে একদম লাহে লাহে আৰামছে একদম আৰামছে এককৰ ঘৰৰ সংখ্যা চাওঁ কি হয় এই একক 3 ওলাইছে ওয়েগনাৰৰ এককৰ সংখ্যা 3 ওলাইছে এইবাৰ দহকৰ কিমান 4 এয়া 4 আহিছে দহকৰ 4 মাৰুতি ওয়েগনাৰৰ শতক ঘূৰিব এবাৰ শতক 9 আহিছে শতক 9 শতক 9 হাজাৰৰ ঘৰত এবাৰ হাজাৰৰ ঘৰত হাজাৰ ওয়েগনাৰৰ হাজাৰৰ ঘৰৰ সংখ্যা ওয়েগনাৰৰ ওলাই আহিব 6 ওলাই আহিছে 6 হাজাৰৰ ঘৰত 6 এইবাৰ লক্ষ্য কৰিম অযুতৰ ঘৰত 6 এবাৰ অযুত বাকী আছে ওয়েগনাৰৰ অযুতৰ ঘৰত লক্ষ্য কৰিম এইটো কিবা উঠি আহিল 9 ওলাইছে অযুতৰ ঘৰত 9 এইবাৰ আমি অযুত 9 এইবাৰ লাখৰ ঘৰত লক্ষ্য কৰিম অলপ দূৰে এইবাৰ লাখ ওলাই আহিব লাখ কিমান আহিল লাখত আমি পাম এইবাৰ সপ্তম পুৰস্কাৰ মাৰুতি ওয়াগনাৰ এয়া ওয়েগনাৰ মডেলৰ সপ্তম নম্বৰ পুৰস্কাৰ 896943 ফোন নম্বৰ হ'ল 896943 কোনবাই কমেন্ট কৰিছে 1882601882609 আপোনাৰ ভাগ্য বেয়া চেক কৰক আপোনাৰ কোন চেক কৰক হয়বা এবাৰ হয়তো আপোনাৰ ভাগ্য সলনি হ'বও পাৰে মাৰুতি ওয়েগনাৰ ভিএক্সআই নাম্বাৰ চেক কৰক 896943 আৰু এইবাৰ অষ্টম পুৰস্কাৰ মাৰুতি ইকো ভান স্লো কানেকশন
এইটো 8 ডাবল 8 থাকলি 8 পিছত 6 এভানৰে 4 অজুতটো ৰিপিট কৰিব লাগিব মই চাই আছো এয়া চাৰ্টখন আপোনালোকে দেখা পাইছে আনন্দনাথ শিশুগৃহ নিৰ্মাণ সাহায্যাৰ্থে উপহাৰ কুপন খেলৰ ফলাফল এয়া খেলৰ স্থান আনন্দনাথ শিশুগৃহ বাকৰি কামাৰকুচি য'ত শিশুগৃহ নিৰ্মাণ কৰা হ'ব এগৰাকী বিশেষ ব্যক্তিৰ ইয়াৰ ভূমিদাতা হয় তেওঁক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আনন্দ এই শিশুসকলৰ কাৰণে অনাথ শিশুসকলৰ কাৰণে তেওঁ ভূমি দান কৰিছে ইয়াত এই স্থানতে য'ত খেল হৈ আছে আৰু এই তেওঁলোকৰ গৃহ নিৰ্মাণ কৰা হ'ব এই উপহাৰ কুপন খেলৰ পৰাই আৰু এয়া আজি আপোনালোকে যি দান বৰঙণি দিছিলে তাৰেই পুৰস্কাৰসমূহ আপোনালোকে লাভ কৰিব এই কুপন সংখ্যা বিনিময়ত যদি আপোনালোকে কুপন লৈছিলে এয়া প্ৰথম দেখুৱাইছোঁ 1 নম্বৰ টাটা আল্ট্ৰা ষ্টাৰ বাছ এয়া নম্বৰ দেখিছে 683988 আৰু তাৰ পাছত ছেকেণ্ড পুৰস্কাৰ মাৰুতি চুইফ্ট VXI 760151 আৰু তাৰ পাছত তৃতীয় পুৰস্কাৰ বালেৰো পিকআপ ভান 795290 আৰু তাৰ পাছত এয়া চতুৰ্থ পুৰস্কাৰ মাৰুতি বালেনো 784445 আৰু তাৰ পাছত এয়া পঞ্চম পুৰস্কাৰ মহিন্দ্ৰা থাৰ 867230 তাৰ পিছত এল্টো কেটন 875461 আৰু সপ্তম পুৰস্কাৰ 896943 এবাৰ অষ্টম পুৰস্কাৰ মাৰুতি ইকো ভ্যান চাওচোন কি নম্বৰ আহে একৰ ঘৰৰ সংখ্যা ঘূৰিব এয়া দেখুৱাইছো মাৰুতি ইকো ভ্যান লাকি নম্বৰৰ কিবা উঠে এয়া দেখুৱাইছো দিনৰ ভাগতে খেলখন হৈ আছে 9 ওলাইছে সম্পূৰ্ণ দিনৰ পোহৰতে খেলখন হ'ব হৈ আছে এয়া লাইভ আমি আপোনালোকক দেখুৱাইছো 9 আহিছে দহক ঘূৰিব লাগে 9 আহিছে দহক কিমান উঠে 7 আহিছে 7 এয়া 7 দেখিছে 7 দহক 7 আহিছে এবাৰ শতক ঘূৰিব লাগে মাৰুতি ইকো ভ্যান অষ্টম পুৰস্কাৰ কিবা ওলাইছে 7 আকৌ 7 চেক কৰক যদি কোনোবাই ডাবল 7 আছে চেক কৰক 977 আৰু এবাৰ 1000 ঘূৰিব এইবাৰ আমি 1000ৰ ফালে লক্ষ্য কৰিম 1000ৰ ঘৰত অষ্টম পুৰস্কাৰ মাৰুতি ইকো ভ্যানৰ আমি 1000ৰ ঘৰত লক্ষ্য কৰিম 0 এয়া খালি ব্ল্যাঙ্ক একদম ব্ল্যাঙ্ক আইছে 0 1000ৰ ঘৰত এবাৰ অজুতৰ ঘৰত লক্ষ্য কৰিম অজুত ঘূৰিব এবাৰ অজুতৰ ঘৰত লক্ষ্য কৰিম 7 আইছে ৰিপিট হ'ব ন 84000 কিমানৰ পৰা আগৰ তিনটাও আছে আগৰ তিনটা আমি একেলগে কৰিলো একেলগে ঘূৰাম নেকি অজুত আকৌ ঘূৰিব কাৰণ সংখ্যা যিমানলৈকে আছে সংখ্যা যদি সময় কুপনটো অলপ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম যে 8 লাখ কিমানৰ পৰা ষ্টাৰ্টিং হয় গতিকে ইয়াত অজুতৰ ঘৰৰ সংখ্যাটো কমি যাব 9 8 বা 7 আহিলে কেনচেল হ'ব পাৰে 9 আছে 9 কেনসেল হ'ব নেকি 9 কেনসেল হ'ব তাৰ মানে চাৰি উঠিব লাগিব ন 6 কেনসেল হ'ব 6 5 6 7 8 9 এইখিনি কেনসেল হ'ব অজুতৰ ঘৰত 4 লৈকে অজুতৰ ঘৰত 4 লৈকে উঠিব লাগিব 4 তলত যিমান আহে 4 3 2 1 এইখিনি একসেপ্ট হ'ব বাকিখিনি কেনসেল হ'ব যেহেতু 4 লৈকে আছে অজুতৰ ঘৰত সংখ্যা গতিকে আগৰ খেল যদি হৈছিল এইখিনি চেঞ্জ হ'ব ৰি হ'ব 2টো একসেপ্ট হ'ব 2টো গ্ৰহণীয় 2 অজুতৰ ঘৰত এয়া বিচাৰকে আমি লাখৰ ঘৰত চাম এবাৰ লাখৰ ঘৰত 7 মাৰুতি ইকো ভ্যান বিজেতাৰ কুপন নম্বৰ হ'ল 7207779 সপ্তম বিজেতা গৰাকী অষ্টম বিজেতা গৰাকীৰ কুপন নম্বৰ এবাৰ আমি আগবাঢ়িম নৱম পুৰস্কাৰ সোনালিকা ট্ৰেক্টৰ আছে আমাৰ সোনালিকা ট্ৰেক্টৰ
সোণালিকা এইবাৰ ট্ৰেক্টৰ ওলাই আহিব ট্ৰেক্টৰ নম্বৰ বিচাৰি যাম আমি প্ৰথমে চাওচোন কি ওলাই একক ঘৰৰ ফালে নৱম পুৰস্কাৰ এই একক কৰিছে লাকি নম্বৰৰ বাবে আমি আগবাঢ়িম এককৰ ঘৰৰ ফালে এককৰ ঘৰত 1 আহিছে এককৰ ঘৰত ট্ৰেক্টৰৰ 1 এবার দহকৰ ফালে লক্ষ্য কৰিম দহকৰ দহক কৰিব এবার দহকৰ ঘৰৰ ফালে আগবাঢ়িম দহক 8 দহকৰ ঘৰত 8 শতকৰ ঘৰত লক্ষ্য কৰিম এবাৰ শতক সোণালিকা ট্ৰেক্টৰ চলি আছে খেল ইয়া নৱম পুৰস্কাৰ 6 ওলাইছে 6 তলত আজ দিয়া কেইটা 6 হয় নৱম পুৰস্কাৰ সোণালিকা ট্ৰেক্টৰৰ শতকৰ ঘৰৰ সংখ্যা লাকি নম্বৰৰ সংখ্যা হাজাৰৰ ফালে আগবাঢ়িম হাজাৰক চাব বিচাৰিম এবাৰ হাজাৰ গতি পৰিষ্কাৰ কৰি এইটো হাজাৰ ঘূৰিছে লাহে লাহে ঘূৰি আছে উঠিব গুটি গুটি উঠিছে ইয়াৰ 2 ওলাইছে 2 হাজাৰৰ ঘৰত 2 এবাৰ আমি আগবাঢ়িম অযুতৰ ঘৰত চাৰিৰ তলত থাকিব লাগিব অযুতৰ ঘৰত 5 6 7 8 কেনসেল হ'ব 9 কেনসেল হ'ব যেহেতু গুটি আছে ইয়াত সমানে সমানে ৰখা হৈছে সবতে অযুতৰ ঘৰত 3 একসেপ্ট হ'ব যেহেতু 4 লৈকে আছে অযুতৰ ঘৰত সংখ্যা 3 একসেপ্ট হ'ব 3 আহিছে অযুতৰ ঘৰত 3 তাৰ পাছত লাখ ইয়া লাখ এই সংখ্যা লাখৰ ঘৰত লক্ষ্য কৰিম লাখৰ ঘৰত 6 সোণালিকা ট্ৰেক্টৰ 6 লাখৰ ঘৰৰ সংখ্যা 6 আহিছে নৱম পুৰস্কাৰ সোণালিকা ট্ৰেক্টৰৰ সোণালিকা ট্ৰেক্টৰ 632681 পথাৰত যাবলৈ সাজু সোণালিকা ট্ৰেক্টৰ কাৰবা ভাগ্য উজ্বলিছে চেক কৰক আপোনালোকৰ কুপন খেলখনৰ অন্তিম পুৰস্কাৰৰ ফালে 81 দহম পুৰস্কাৰ ট্ৰেভেলাৰ বিজেতাগৰাকীৰ নম্বৰ পুৰস্কাৰ অলপ আকৰ্ষণীয় হ'ব এতিয়া শেষ এটাই পুৰস্কাৰ আছে কুপনৰ যি পুৰস্কাৰ আছিলে 10টা 9টা ইতিমধ্যে সমাপ্ত কৰা আৰু 10 নম্বৰ পুৰস্কাৰ 1 নম্বৰ ঘূৰিছে এয়া ফোৰ্স ট্ৰেভেলাৰৰ অন্তিম পুৰস্কাৰ এয়া কুপনৰ অন্তিম পুৰস্কাৰ ট্ৰেভেলাৰ ঘূৰিছে কিবা ওলাই আহিছে দুটা একেলগে উঠি আছে কিবা উঠে চাওঁ এয়া কি ওলাইছে ট্ৰেভেলাৰৰ এককৰ ঘৰৰ সংখ্যা কি ওলাইছে 2 আৰম্ভ কৰি দিয়ক আপোনালোকে চেক কৰা যদি কাৰোবাৰ 2 আছে 2ৰ ঘৰত শেষৰ ফালে আছিল 2 এটাই শেষ অন্তিম পুৰস্কাৰৰ এয়া চকৰি ঘূৰিছে তাৰ পাছত আছে 28 চেক কৰক 8 শতক ঘূৰিব এয়া ট্ৰেভেলাৰ শতকৰ ঘৰত লক্ষ্য কৰিম ট্ৰেভেলাৰ শতকৰ ঘৰত 5 ওলাইছে 5 তাৰ পাছত হাজাৰ অন্তিম পুৰস্কাৰ ট্ৰেভেলাৰ হাজাৰৰ ঘৰত লক্ষ্য কৰিম ট্ৰেভেলাৰৰ হাজাৰৰ ঘৰত আহিছে 3 আৰু এবাৰ অযুত 4 লৈকে গ্ৰহণীয় হ'ব 4 3 2 1 বাকিখিনি কেনসেল হ'ব 5 কিমান আছে 7 হলে কেনসেল হ'ব কেনসেল 7 খেলখনৰ বিশেষ না এক সেকেন্ড হ'ব পাৰে এটো ইফালৰ সংখ্যাটো যদি কম মাৰে 7 মাৰছে 6 মাৰলি হৈ যাব ইফালটো লাখটো যদি 6 মাৰে এটা কেলকুলেট আচ্ছা এটা লিখিব নোৱাৰি না 8 এইটো হ'ব পাৰে প্ৰথমটো এইটো বিচাৰি পাই এইফালে কম হ'ব না তেতিয়ালে এবাৰ লাখৰ ঘৰত লক্ষ্য কৰিম এবাৰ বা কি আছে এইটো 6 আইছে 6 হলে একসেপ্ট হ'ব ন 8 আইছে 6 তেতিয়ালে একসেপ্ট হ'ব লাখৰ ঘৰত 8 তেতিয়ালে একসেপ্টেবল ইতিমধ্যে বিচাৰকে জনাইছে এই কথাটো যে অযুতৰ ঘৰত যদি 8 আহে তেতিয়ালে একসেপ্টেবল হ'ব তেতিয়ালে এয়া সব ফোৰ্স ট্ৰেভেলাৰ 683582 এয়া কুপনৰ ফলাফল শেষ হৈছে এটা তিনটা ৰি হ'ব ন এই 6 নম্বৰ পুৰস্কাৰ এই তিনটা 7 নম্বৰ পুৰস্কাৰ আৰু 5 নম্বৰ পুৰস্কাৰ এই তিনটা ৰি হ'ব যেহেতু
লগাতকৈ বেছি আছে অজুতৰ ঘৰৰ সংখ্যা 6 আহিছে যেহেতু 8 লাখলৈকে 8,84,000 কিমান 8,84,000 হ'ব লাগে যেহেতু 4 লৈকে শেষ হয় কুপন কিন্তু ইয়াত 6 আহিছে যেহেতু ইফালে 8 আছে গতিকে এটো কেনসেল হ'ব ফলতে হৈ গৈছিল বিচাৰকে নিমন্ত্ৰণ জনাইছে বোলে আৰু 6 টো কেনসেল হ'ব 7 টো কেনসেল হ'ব এইখিনি এই তিনটা ঘৰৰ ৰি হ'ব যেহেতু কুপনত নাই এই তিনটা সংখ্যা যেহেতু এই তিনটা সংখ্যা কুপনত নাই হে যেহেতু লাখৰ ঘৰৰ সংখ্যা 8 আহিছে তিনটাতে হে এই তিনটা ৰি হ'ব এয়া মহিন্দ্ৰা থাৰ এল্টো কেটেন আৰু মাৰুতি ওয়েগনাৰ এতিয়া 5 নম্বৰ পুৰস্কাৰ মহিন্দ্ৰা থাৰৰ অজুতৰ ঘৰৰ সংখ্যাটো খালি চেঞ্জ হ'ব অজুতৰ ঘৰৰ সংখ্যাটো ঘূৰিব অজুত ঘূৰিব খালি অজুত 5 নম্বৰ অজুতৰ সংখ্যাটো ঘূৰিব অজুত ঘূৰিব 5 নম্বৰ পুৰস্কাৰৰ অজুতৰ নম্বৰটো চেঞ্জ হ'ব অজুত 4 বা তাৰ ডাউন 8 আহিছে নহ'ব 8 আকৌ ঘূৰিব 4 বা তাৰ ডাউন 4তকৈ ডাঙৰ সংখ্যা আহিলে কেনসেল হ'ব তাৰ তলত আহিব লাগিব অজুতৰ সংখ্যা যেহেতু লাখৰ ঘৰৰ সংখ্যাটো 8 আছে 6 আহি আছে 1 আহিছে এইবাৰ একসেপ্ট হ'ব গতিকে মহিন্দ্ৰা থাৰ এইবাৰ একসেপ্ট হ'ব আগতে যেটো আপোনালোকে দেখা পাইছিলে ইয়া অজুতৰ ঘৰৰ সংখ্যাটো কেনসেল হৈছে আৰু এয়া হৈছে একদম ফাইনেল 5 নম্বৰ পুৰস্কাৰ মহিন্দ্ৰা থাৰ 817230 ইতিমধ্যে আপোনালোকে হয়তো বুজি পাইছে তেওঁলোকে বিচাৰকে তেওঁলোকে বুজাই দিছে কথাটো যেটো কুপনৰ শেষৰ একেবাৰে শেষৰ সংখ্যা সমাপ্ত হৈছে 8 অজুতৰ ঘৰত 4 কে যদি লাখৰ ঘৰত 8 আহিছে তেতিয়া হলে অজুতৰ ঘৰৰ সংখ্যা 4তকৈ ওপৰৰ সংখ্যা আহিলে কেনসেল হ'ব আৰু আহিছিল যেটো 6 হে কেনসেল হৈছে আৰু তিনটা ঘৰৰ কাৰণে ইতিমধ্যে এটা হৈ গল আৰু এই দুটা খালি এতিয়া আকৌ চেঞ্জ হ'ব অজুতৰ ঘৰত এতিয়া এল্টো কেটনৰ অজুতৰ ঘৰৰ সংখ্যাটো পুনৰ খেলোৱা হ'ব 7 টো কেনসেল কৰা হ'ব যেটো 7 কুপনত নাই এয়া এবাৰ অজুতৰ ঘৰত এল্টো কেটনৰ ঘৰত ঘূৰিব এয়া এল্টো কেটনৰ 0 আহিছে শূন্য ব্ল্যাঙ্ক 0 আহিছে 0 একসেপ্ট হ'ব গতিকে এবাৰ এল্টো কেটনৰ এটো কেনসেল হয় ৰি হয় আকৌ 0 হৈছে 0 আহিছে যেহেতু 7 একসেপ্ট নহব এবাৰ 0 এবাৰ আহিব 7 নম্বৰ পুৰস্কাৰ মাৰুতি ওয়েগনাৰৰ 9 আছিলে অজুতৰ ঘৰৰ সংখ্যাটো আমি দেখাইছো ইয়া 8 9 আছিলে অজুতৰ ঘৰৰ সংখ্যাটো এটো ৰি হ'ব আকৌ যেহেতু 9 টো 4তকৈ ডাঙৰ হৈ আছে এবাৰ আকৌ ঘূৰিব অজুতৰ ঘৰৰ সংখ্যা অজুত ঘূৰি আছে কিমান ওলাইছে এয়া অজুত 4 ওলাইছে 8 4 পাৰিব 4 লৈকে পাৰিব 4 ওপৰত থাকিলে কেনসেল হ'ব গতিকে যেহেতু 4 ওপৰত 9 আছিলে হে কেনসেল হ'ল 4 হৈছে এবাৰ গতিকে ইয়া দেখুৱাইছো সম্পূৰ্ণ ফাইনেল লিষ্টখন এয়া হৈছে কুপনৰ পুৰস্কাৰসমূহৰ কুপন নম্বৰ কুপনৰ এয়া চাওক আল্ট্ৰা টাটা ষ্টাৰ বাছ 683988 মাৰুতি সুইট VXI 760151 আৰু 3 নম্বৰ পুৰস্কাৰ বলেৰো পিকআপ ভান 795290 মাৰুতি বালেনো 784445 মহিন্দ্ৰা থাৰ 817230 আল্টো কেটন 805461 মাৰুতি ওয়েগনাৰ 846943 মাৰুতি ইকোভান 720779 সোনালিকা ট্ৰেক্টৰ 632681 ফোর্স ট্ৰেভেলাৰ 683582 এবাৰ বহিৰ কুপনৰ খেলৰ ফলাফলসমূহ ইতিমধ্যে গুটিসমূহ বিচাৰকে চেক কৰিছি আৰু যদি সম্ভৱ হয় আমি পুনৰ দেখুৱাম যে হয়তো খন্দা থাকিব পাৰে আপোনালোকৰ আমি যিমান সম্ভৱ মই অলপ পাইছো এয়া দেখুৱাইছো ভিতৰত গুটিসমূহ আছে খেলখন চলি আছে এয়া কুপনৰ ফলাফল ওলাই গৈছে এতিয়া বহি বাকি আছে 1 নম্বৰ পুৰস্কাৰৰ নম্বৰসমূহ এককৰ ঘৰত 8 দহকৰ ঘৰত 8 শতকৰ ঘৰত 9 হাজাৰৰ ঘৰত 3 অজুতৰ ঘৰত 8 লাখৰ ঘৰত 6 2 নম্বৰ পুৰস্কাৰৰ এককৰ ঘৰত 1 দহকৰ ঘৰত 5 আপোনালোকে কমেন্ট কৰক যদি কোনোবাই কুপন ক্ৰয় কৰিছিলে এই খেলখনৰ কুপন নম্বৰ কি আছে কমেন্ট কৰি জনাওক ইতিমধ্যে ফলাফলৰ তালিকা ওলাই আহিছে কুপন নম্বৰৰ এয়া বহিৰ এতিয়া বাকি আছে 5টা কৈ দিছে আছে
5টা ই-ৰিক্সা আছে নম্বৰ ঘোষণা কৰিবলৈ লৈছো ই-ৰিক্সা আছে আৰু ই-ৰিক্সা গাড়ী একৰ ঘৰত 0 আৰু অযুতলৈকে কৰিব লাখ কেনচেল হ'ব বহি খেলত শতকৰ ঘৰত 2 হাজাৰৰ ঘৰত 5 অযুতৰ ঘৰত 9 আৰু লাখৰ ঘৰত 7 4 নম্বৰ পুৰস্কাৰৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 5 দহকৰ ঘৰত 4 শতকৰ ঘৰত 4 হাজাৰৰ ঘৰত 4 অযুতৰ ঘৰত 8 লাখৰ ঘৰত 7 5 নম্বৰ পুৰস্কাৰৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 0 দহকৰ ঘৰত 3 শতকৰ ঘৰত 2 হাজাৰৰ ঘৰত 7 অযুতৰ ঘৰত 1 লাখৰ ঘৰত 8 6 নম্বৰ পুৰস্কাৰৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 1 দহকৰ ঘৰত 6 শতকৰ ঘৰত 4 হাজাৰৰ ঘৰত 5 অযুতৰ ঘৰত 0 আৰু লাখৰ ঘৰত 8 7 নম্বৰ পুৰস্কাৰৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 3 দহকৰ ঘৰত 4 শতকৰ ঘৰত 9 হাজাৰৰ ঘৰত 6 অযুতৰ ঘৰত 4 আৰু লাখৰ ঘৰত 8 8 নম্বৰ পুৰস্কাৰৰ সংখ্যা ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 9 দহকৰ ঘৰত 7 শতকৰ ঘৰত 7 হাজাৰৰ ঘৰত 0 অযুতৰ ঘৰত 2 আৰু লাখৰ ঘৰত 7 এটা 9 নম্বৰ পুৰস্কাৰৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 1 দহকৰ ঘৰত 8 শতকৰ ঘৰত 6 হাজাৰৰ ঘৰত 2 অযুতৰ ঘৰত 3 লাখৰ ঘৰত 6 এটা 10 নম্বৰ তথা অন্তিম পুৰস্কাৰৰ নম্বৰ ঘোষণা কৰিবলৈ লৈছো একৰ ঘৰত 2 দহকৰ ঘৰত 8 শতকৰ ঘৰত 5 হাজাৰৰ ঘৰত 3 অযুতৰ ঘৰত 8 আৰু লাখৰ ঘৰত 6 উপহাৰ কুপনৰ খেলৰ ফলাফল ইমানে ধন্যবাদ এতিয়া আমি বহিৰ কুপনৰ খেলৰ এয়া বিচাৰক কমিটিৰ সিদ্ধান্ত ইতিমধ্যে শেষ হৈছে আমি এই খেলৰ প্ৰচাৰ কৰি আছো প্ৰিয় দৰ্শকৰ জ্ঞাতাৰ্থে আমি জনাইছো যে এই খেলত আমাৰ প্ৰাইম টাইম আছাম প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নহয় আমি কেৱল প্ৰচাৰ কৰি আছো এই খেলৰ গতিকে আপোনালোকে চাব পাৰিছে সম্পূৰ্ণ লাইভ আপডেট এয়া দেখুৱাইছো যে উপহাৰ কুপন খেলৰ ফলাফল ইতিমধ্যে সমাপ্ত হৈছে আৰু এইবাৰ বহি কুপন খেলৰ ফলাফল ঘোষণা কৰা হ'ব এয়া এইবাৰ হাউচি ঘূৰিব আকৌ বহিৰ কাৰণে ঠিক আছে আমি বিচাৰক মণ্ডলীয়ে বিশেষ ক'বলগীয়া নাই যেহেতু নম্বৰ আমি তালিকাখন আটাইকেইজনে চহী কৰিব লাগিব চহীখিনি কৰক গোটেইকেইজন ইতিমধ্যে বিচাৰকে চহী কৰি সেয়া চূড়ান্ত কৰিব আমি এয়া লাইভ সম্প্ৰচাৰ আমি দেখুৱাইছো খেলখনৰ এতিয়া আমি বহি খেল কুপন বহি ফলাফললৈ পুৰস্কাৰ আছিলে বহি কুপন নম্বৰ আমি এয়া ই-ৰিক্সা 5খন আছে অযুত হাজাৰ শতক দহক একক একেটা এতিয়া ওলাই আহিব নম্বৰ পুনৰ দেখুৱাইছো এই চাৰ্টখন আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখক যদি কোনোবাই কুপন লৈছিলে খেলৰ তেতিয়াহ'লে আপোনালোকে চেক কৰিব পাৰিব সুবিধা হ'ব আমি উপহাৰ কুপন বহিৰ খেলৰ নম্বৰৰ সন্মানীয় স্কৰাৰসকলক হাউচি ৰক্ষকসকলক আমি হাউচি তথা স্কৰাৰ বোৰ্ডৰ ওচৰত যোৱাৰ বাবে আহ্বান জনাইছো আৰু আমি পোনছতে ইয়াত
অযুতলৈকে একক দশক শতক হাজাৰ অযুত লাখ নাথাকে অযুতলৈ থাকিব ইয়ালৈকে থাকিব এবাৰ আমাৰ সংখ্যা আছিলে 10,001 পৰা 67,693 লৈকে খেলখন চলিব 6 আমি লাখ পঞ্চায়তে খেললৈ যাবলৈ ওলাইছো এককৰ ঘৰত হাউচি ভুলাৰ বাবে আহ্বান জনাইছো জিৰ' আছে ব্লেংক জিৰ' আহিছে 0 দহক এবাৰ দহক এককৰ ঘৰত সংখ্যা ই ৰিক্সাৰ ৰিক্সা বহিৰ খেলৰ 0 ওলাইছে এতিয়া দহক ঘূৰিব আমি দহ ঘৰত গৈছো দহ ঘৰত চাবলৈ বিচাৰিছো 1 আহিছে হ'বনে দহকৰ ঘৰত ভৰি কুপনৰ খেলৰ প্ৰথম পুৰস্কাৰ দহকৰ ঘৰত 1 এককৰ ঘৰত 0 দহকৰ ঘৰত 1 এইবাৰ আমি চাম শতকৰ ঘৰত শতকৰ ঘৰত শতকৰ ঘৰত 1 আহিছে 1 1 এবাৰ হাজাৰ ঘূৰিব এইবাৰ আমি যাম হাজাৰৰ ঘৰত লক্ষ্য কৰিম হাজাৰৰ ঘৰত 5 হাজাৰৰ ঘৰত 5 আহিছে এইবাৰ আমি লক্ষ্য কৰিম অযুতৰ ঘৰত অযুতৰ ঘৰত লক্ষ্য কৰিম এবাৰ অযুত ঘূৰিব অযুতৰ ঘৰত লক্ষ্য কৰিম 3 আহিছে অযুত 3 বহিৰ কুপনৰ খেলৰ ফলাফলৰ প্ৰথম বিজেতাৰ 17 নম্বৰ আমি আমাৰ আগত পালো 35,110 35,110 35,110 এইবাৰ আমি যাম দ্বিতীয় পুৰস্কাৰৰ ফালে ই ৰিক্সা আৰু এখন বহিৰ কুপনৰ খেলৰ ই ৰিক্সা প্ৰথম 35,110 একেই ই ৰিক্সা আমি যাম এককৰ ঘৰৰ ফালে এককৰ ঘৰত পাম 8 পাম আমি 8 এইবাৰ যাম আমি দহকৰ ঘৰৰ ফালে দহকৰ ঘৰত লক্ষ্য কৰিম এবাৰ দহক দহকৰ ঘৰত পাম আমি 5 দহক 5 লগে লগে শতকৰ ঘৰৰ ফালে পাৰিম শতকৰ ঘৰত পাম আমি নীলাগতি কিবা 5 আহিছে 5 ডাবল 5 আকৌ 5 শতকৰ ঘৰত এবাৰ হাজাৰ এইবাৰ যাম আমি হাজাৰৰ ঘৰত চাম আমি পৰি গৈছিলে হাজাৰৰ ঘৰত 9 আহিছে হাজাৰৰ ঘৰত 9 বিচাৰকে সিদ্ধান্ত কৰিব নটো গ্ৰহণযোগ্য হয় নে নহয় হাজাৰৰ ঘৰত 9 সংখ্যাটোৰ পৰিৱৰ্তিত অযুতটো ঘূৰিলেহে হাজাৰৰ সংখ্যাটো নিৰ্ণয় হ'ব অযুতৰ ঘৰত চাম অযুতটো ঘূৰিলে অযুতৰ হাজাৰৰ ঘৰত সংখ্যাটো চাম নিৰ্ণয় হ'ব বুলি জনাইছে 8 আহিছে দুইটাই কেনচেল হ'ব দুইটাই সলনি কৰি দুইটাই কেনচেল হ'ব আকৌ হাজাৰ কৰিব হাজাৰ আৰু অযুতৰ ঘৰৰ সংখ্যা দুটা আকৌ হাজাৰ পুনৰ এবাৰ চাবলৈ চেষ্টা কৰিম 5 আহিছে হাজাৰ দ্বিতীয়বাৰৰ কাৰণে আমি 5 হাজাৰৰ ঘৰত 5 হ'ব 5 এবাৰ অযুত আকৌ ঘূৰিব আকৌ অযুতৰ ঘৰত লক্ষ্য কৰিম 6 লৈকে লাষ্ট অযুতৰ ঘৰত লক্ষ্য কৰিম 6 হাইয়েষ্ট নাম্বাৰ 7 আকৌ ঘূৰিব ঘূৰাই দিয়ক অযুতৰ ঘৰত লক্ষ্য কৰিম
2 আহিছে 2 হ'ব দ্বিতীয় পুৰস্কাৰৰ ই-ৰিক্সা আৰু এখন ই-ৰিক্সা আৰু এখন 25,558 ইয়া আৰু 3খন ই-ৰিক্সা আছে এইবাৰ আমি আগবাঢ়িম তৃতীয় পুৰস্কাৰৰ ফালে তৃতীয় পুৰস্কাৰ এককৰ ঘৰৰ ফালে আমি লক্ষ্য কৰিম এককৰ ঘৰত পাম আমি 0 আহিছে 0 দহকৰ ঘৰত লক্ষ্য কৰিম 1 আহিছে দহকত 1 শতকৰ ঘৰত লক্ষ্য কৰিম 0 1 এইবাৰ শতক ঘূৰিব প্ৰতিকূল বতৰৰ কাৰণে তেওঁলোকে অলপ সোনকালে কৰিছে আৰু যেহেতু তেওঁলোকক প্ৰশাসনে অলপ সোনকালে খেলখন অনুষ্ঠিত কৰিবলৈ জনাইছে সেইকাৰণে সোনকালে আয়োজন কৰা হৈছে বুলি জনাইছে 9 শতকৰ ঘৰত এইবাৰ আমি হাজাৰৰ ঘৰত লক্ষ্য কৰিব প্ৰশাসনৰ নিৰ্দেশ মৰ্মে তেওঁলোকে অলপ সোনকালে কৰিছে খেলখন 7 আহিছে 7 হ'ব বুলি জনাইছে অজুতৰ ঘৰত লক্ষ্য কৰিম 1 আহিছে অজুত 1 আহিছে হাজাৰটো আকৌ ঘূৰিব কিমান আহিছে আকৌ 7 আহিছে বাৰু 8 আহিছে 8 কেনসেল টপ কেস আকৌ 8 আহি আছে বহিগোপনৰ খেলৰ প্ৰথম পুৰস্কাৰ বিজেতাৰ নম্বৰ হ'ল 35110 দ্বিতীয় পুৰস্কাৰ বিজেতাৰ নম্বৰ 35558 হাজাৰৰ ঘৰত 1 একসেপ্ট হ'ব তৃতীয় পুৰস্কাৰ বিজেতা নম্বৰ আমি চাই আছো তৃতীয় পুৰস্কাৰ বিজেতা নম্বৰ এককৰ ঘৰত 10কৰ ঘৰত 1 উঠিছিলে শতকৰ ঘৰত 1 হাজাৰৰ ঘৰত 1 আকৌ 1 আৰু উজুতৰ ঘৰত 1 তৃতীয় পুৰস্কাৰৰ নম্বৰ 11910 আৰু এটা ৰিক্সা 10 আৰু এটা ৰিক্সা ঘূৰিব 11910 এইবাৰ আমি যাম চতুৰ্থ পুৰস্কাৰৰ ফালে চতুৰ্থ পুৰস্কাৰৰ এককৰ ঘৰত পাম আমি 5 ওলাইছে দহকৰ ঘৰত 1 একেলগে শতকৰ ঘৰত 1 শতকৰ ঘৰত চাম শতক ঘূৰক শতক 9 আহিছে 9 এবাৰ হাজাৰৰ ঘৰত চাম আমি হাজাৰৰ ঘৰত গুটি পৰিছে 4 আহিছে 4 হ'ব বোলে অজুত ঘূৰক 4 অজুতৰ ঘৰত অজুত উঠি আহিছে ইয়া 1 আহিছে 1 চতুৰ্থ পুৰস্কাৰৰ নম্বৰ 14915 এইবাৰ আমি পুৰস্কাৰ পঞ্চম পুৰস্কাৰৰ ফালে আগবাঢ়িছো পঞ্চম পুৰস্কাৰৰ এককৰ ঘৰৰ সংখ্যা পাম পঞ্চম পুৰস্কাৰৰ এককৰ ঘৰৰ সংখ্যা 0 ওলাইছে ইয়াত 0 ওলাইছে আৰু দহক এবাৰ ঘূৰিব দহকৰ ঘৰত পাম এইটো 6 উঠিছে
6 ওলাইছে 6 দহক 6 শতক শতকৰ ঘৰত চাম আমি কৰিব কিবা ওলাইছে 2 ওলাইছে এবাৰ আমি হাজাৰৰ ঘৰত চাম এবাৰ হাজাৰ হাজাৰ 3 ওলাইছে হাজাৰত এবাৰ অযুত ভৰিব অযুতৰ ঘৰত 0 হৈছে 0 হ'ব না 0 হ'ব 0 নহ'ব 0 কেনচেল হ'ব অযুতৰ ঘৰত 0তকৈ ওপৰত আকৌ ঘূৰিব ওৱান আহিছে আকৌ অযুতৰ ঘৰত 1 পঞ্চম পুৰস্কাৰ 13260 সম্পূৰ্ণ পুৰস্কাৰ লিষ্ট ওলাইছে ইয়াক এটা কমিটিয়ে চূড়ান্ত কৰিব আনন্দ সন্মান শিশু গৃহ নিৰ্মাণৰ সাহায্যতে আয়োজন কৰা কমিটিয়ে এতিয়া চূড়ান্ত কৰিব উপস্থিত সমূহ ৰাইজক ধন্যবাদ জনাই মাইক্ৰফোন মই আমাৰ বিচাৰক মণ্ডলীৰ বিষয়ে আগবঢ়াই দিম এয়া দেখুৱাইছোঁ সম্পূৰ্ণ আপডেট দেখুৱাইছোঁ এয়া চব আনন্দ অনাথ শিশু গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে তেলৰ ফলাফলসমূহ আমি উপহাৰ কুপন বহি খেলৰ ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ প্ৰথম পুৰস্কাৰৰ আৰু এয়া আমি সম্পূৰ্ণ লাইভ আপডেট আমি দেখুৱাইছোঁ এই খেলখনৰ লগত যিহেতু আমি পৰীক্ষা জড়িত নহয় গতিকে আমি জনাইছোঁ যে খেলখনৰ প্ৰচাৰৰ কাৰণে আমাক আমন্ত্ৰণ কৰিছিলে আৰু আমি প্ৰচাৰ কৰিছোঁ এয়া কমিটিৰ সিদ্ধান্ত এতিয়া চূড়ান্ত সিদ্ধান্তত জাজ আছিলে এয়া সম্পূৰ্ণ ফলাফল দেখিছে আপোনালোকে চেক কৰক বহি এবাৰ যদি ক্ৰয় কৰিছিলে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ